আমি বিয়া খাব আহিছোঁ কোলাপুৰত। এয়া ৰাস্তাটো সৰু, এয়া মলাবিল নামি ল'ল। মানে আমাৰ লগতে আহিছিলে গুৱাহাটীৰ পৰা 3খন গাড়ী আহিছিলোঁ আমি। তো আমাৰ ঘৰৰে গোটেইবোৰ। এয়া মাহীহঁতৰ ঘৰত আহিছোঁ আমি বিয়া খাব। মানে হাজবেণ্ডৰ মাহীৰ নাতিৰ সৰু তুলনি বিয়া। তো আহিলোঁ। তো ইমান গৰম সেইদিনাখন। তো গৰমৰ কাৰণে একে বিয়াৰ পেণ্ডেল দিয়াৰ কাৰণে বহুতেই গৰম লাগি আছিলে। তো পিছফালে পূৰা বাঁহৰ তলত মানে বেলেগ এখন মানুহৰ বাঁহৰ তলত পূৰা আমি গোটেইকেইটাই বহি ল'লোঁ, মানে ঘৰৰ ৰিলেশ্যনে। তো গোটেই আমি চাহ তাহ খাই ল'লোঁ। খাই মেলি পিছফালে আমি বহিব আহিলোঁ। ইফালে ৰন্ধা বঢ়া হৈ আছে। তো ইয়াতে মানে সোণাপুৰৰ ছাইডত তুলনি বিয়া মানে পিছবেলাহে মানুহ আহে বোলে। আমি ভাবিছিলোঁ দিনতে আহে, যি গতিকে সৰু বিয়া। তাত তেনেকুৱা নহয়, মানে পিছবেলা আহে। চ' আমিতো গম নাপাওঁ, তেনেকৈ গ'লোঁ আৰু ঘৰৰ মানুহ বুলি সোনকালেই গ'লোঁ দিয়কচোন। তো তাৰপিছত মাহীয়ে পূৰা আমাক কিবা কিবি মাত দিব আহি আছে আৰু মাজতে প্ৰসাদ চসাদ তেনেকৈ আনি দি আছে। ইয়াৰ মাহীয়ে প্ৰসাদ লৈ আহিছে। মাহীৰে নাতি আছিলে, নাতিৰ সৰু বিয়া। তো আমি সকলোবোৰে বহি আছোঁ। ইয়াৰ মাহীয়ে প্ৰসাদ লৈ আহিছে। ৰাতিপুৱাৰ ভাগত কিবা নিয়ম অলপ কৰিছিলে, তাৰমানে কৰাহে প্ৰসাদ। তাৰপিছত আমাক প্ৰসাদ খাবলৈ দিলে ইয়াৰ বাঁহৰ তলত। চ' সকলোৱে মিলি আমি ইয়াৰ প্ৰসাদবিলাক খালোঁ আৰু তাৰপিছত মুখত পূৰা তামোল ভৰাই আছোঁ। আকৌ লগতে এয়া মানে নেমু চৰবত আনি দিলে। গৰমত পূৰা নেমু চৰবত ভণ্টি এটাই বনাই দিলে। তো আমি গছৰ তলতে নেমু চৰবত প্ৰসাদ তেনেকৈ খাই টাইম পাছ কৰি আছোঁ আৰু ইমান গৰমত। এয়া দামিনী মোৰ জাজনী, তাই মানে একদিন আগতে গৈছিলে। চ' তাই সেইকাৰণে পূৰা চিভিল ড্ৰেছত আছে পূৰা। চ' তাইৰো গৰম লাগিছে বোলে বহুত। তো সেনেকৈয়ে থাকিলে কৈছে ইয়াতে পিছবেলাহে মানে মানুহ চানুহ আহে। তো পিছবেলা অকণমান ৰেডি হওঁ আৰু এতিয়া তেনেকৈয়ে থাকোঁ। আমাকো চেঞ্জ কৰিব দিছিলে, আমি যি গতিকে ইয়াৰ পৰা গ'লোঁ। আকৌ ক'ত ড্ৰেছ চেঞ্জ কৰিম। এয়া কইনাৰ মাক দেখিছে পিছফালে বগা আৰু পিংকত যে পিন্ধি আছে, আমাৰ কইনাৰ মাক, মানে মোৰ জায়ে হ'ব। তো তাইও মাত লগাব আহি আছে আমাক। গৰমত পূৰা আগফালেওতো ঢেৰ মানুহে আছে দিয়কচোন, মানে বংশৰে মানুহ বা ওচৰৰ মানুহবিলাক তেনেকৈ আহি আছে। সেনেকৈ হোৱা নাই। এই আমাৰ কইনা ৰেডি হৈ আছে ওচৰৰ ঘৰটোতে। তো এইজনী আমাৰ কইনা। তো কইনাক কেনেকুৱা লাগিছে জনাবচোন, পিছলৈকে দেখা পাব কইনাটো পৰা ৰেডিত। তো এয়া প্ৰথমতে মই অকণমান ৰেডি হৈ থাকোঁতে অকণমান ভিডিঅ' কৰি লওঁ। তো তাই হাই দি আছে। গৰমত থাকিব পৰা নাই বিয়া খাব আহি। তো আমি এতিয়া পাহাৰত যাম। সোণাপুৰৰ কি পাহাৰ নে নগা পুখুৰী? অঁ, নগা নদী, কিবা নগা নদী। মই খালি পাহাৰ কৰি থাকোঁ। মই পূৰা মুখ চুখ ধুই ল'লোঁ। পূৰা গৰমত থাকিব নোৱাৰোঁ। আমি সোনকালতে আহিলোঁ। গৰমত বিয়া খোৱা মজা ওলাই গৈছে। আমি ছায়া বিচাৰি পূৰা গৈ আছোঁ। এয়া আমি তিনি যা জোৱালি কয়। আমাৰ দামিনীটো ঘৰৰ হৈ গৈছে। আৰু সেই আমাৰ ননন্দজনী আগত যাই আছে পূৰা বস্তা লৈ, এক পাতি লৈ কিনে, এক লটি ননন आगे जा रहा है, हमारा लीडर है ये। ৰঞ্জনা বাইদেউ বিয়া খাই কেনেকুৱা লাগিছে? পিছে খাব পৰা নাই লাগে, মানে ভাতটো নাস্তা কৰিলোঁ। গৰমত জ্বালা ওলাই গৈছে। খবৰৰ পৰা আহিছে এইটো আমাৰ মাছ মাৰি আছে। হয় দে, পাই গৈছে জ্বালা দি মকে দি তন্তে গৰম মানুহ আহিছে আৰু ঘৰৰ ফেমিলি গোটেই আমি বহি লৈ ৰগে পাতি পাৰি কিনে নগা পুখুৰীত, মানে ওচৰতে নগা পুখুৰীটো। আকৌ ল'ৰাবোৰে পূৰা মাছ মাৰি আছে। টিকলাকেইটাও পূৰা এনজয় কৰিলে, সৰু মাছ ধৰি আনি দি আছে পেহাকে। তো ইহঁতেও ভাল পালে। তো তাতে ঠাণ্ডা চিপছ কিবা কিবি খায়ো ল'লোঁ আমি। তো ইয়াতে ধুনীয়া ফ্ৰেছ হাৱা আহি আছে। তাৰপিছতে মোৰ মেকআপটো পূৰা বেয়া হৈ গ'লে। তাই আমাৰ জাজনী কৈছে, যোনজনী নাইটি পিন্ধি আছে, তো তাই ইয়াতে মেকআপ কৰিম বুলি ভাবিলে মানে গৰমত। তো তাই মোকো অকণমান এনেই কৰি দিলে আৰু তইও ঘামি চামি গৈছে, অকণমান কৰ, পিছবেলা যি গতিকে মানুহ আহিব। তো অকণমান এনেই কৰি দি আছে। তাৰপিছত চবেই জোকায়ো আছে মোক। আৰু এইফালেতো মাছ মাৰি আছে ল'ৰাবোৰে সকলোৱে। তো আমাৰ পৰিৱেশটো বহুতেই ভাল লাগিছিলে। এয়া নগা পুখুৰী বোলে সোণাপুৰৰ মাছ ধৰিবি দে। এবাৰ আমাৰ দামিনীৰ বাৰী মেকআপৰ বিয়াৰ ঘৰ এৰি কিনে আমি আকৌ কি আছিলে নাম নগা নদীত আহি গৈছে। এয়া নগা নদী হয় সোণাপুৰত। বিয়াৰ ঘৰত পূৰা ভিৰ হৈ আছে কাৰণে ইয়াতে আমি জিৰণি ল'ব আৰু মেকআপ কৰিব আহিছোঁ। চাওঁ আকৌ মেকআপটো দেখাই দিছোঁ চবকে। এই আমাৰ কইনা খাই কেনেকুৱা লাগিছে?
ভাল লাগিছে ভাল লাগিছে গৰমত ভাল লাগিছে এয়া আমাৰ কইনাৰ পেহীয়েক বহুত গৰম দে বহুত গৰম তাই পুৰা মেইনটেইন কৰিছে তাই ভাগৰি গৈছে বেচেৰি একদম বিয়াৰ গোটেইখিনি তাইয়ে হেৰি কৰিছে এয়া মোৰ ননন এলে সব ফ্ৰেণ্ড নেকি সব ফ্ৰেণ্ড এইটো কি বাইদেউ নে ভণ্টি হ'ব পেহী হ'ব চ' সেইদিনাখন মোৰ এটাই দুখ লাগিলে মানে বিয়াৰ পেণ্ডেলত মানে বেছি সময় বহিবই নোৱাৰিলোঁ এনেকুৱা গৰমটো এনেইতো মই কিমান চেল্ফি মাৰি ভাল পাওঁ তো চেল্ফি কইনাটোৰ লগত মাৰিম বুলি ভাবিছিলোঁ কিন্তু ইমানেই গৰম পূৰা মেকআপ বেয়া হৈ গ'ল কাৰণে আৰু মই বেয়া দেখা পাল তো সেইটো কাৰণে চেল্ফি নামাৰিলোঁ তো ঘৰত আহি সকলোৱে গ'লে কইনাৰ লগত তই চেল্ফি নামাৰিলি নেকি চ' মই ইমানে মানে গৰমত ঘামি গ'লোঁ তো চেল্ফি এটা মৰা নহ'ল বহুত দুখ লাগিল মানে ইমান গৰম আছিলে ন তো এয়া হাজবেণ্ডে লাষ্টত খাব লৈছে আৰু মই একেবাৰে গৰমত ঘামি আগতীয়াকৈ খাই ল'লোঁ এই আমাৰ জাজনীও তাই খোৱা নাছিলে তো ড্ৰেছ পিন্ধি আছিলে তো সেইটো কাৰণে লাষ্টত খাবলৈ আহিলে তো কেনেকুৱা গৰমে লাষ্টত অকণমান ভিৰ নাছিলে আৰু মানে দুপৰীয়া পিছবেলা সময়ত আৰু তো এয়া সিহঁতক খাই বুলি এয়া আমি অকণমান আকৌ বাহিৰত বহিবলৈ আহিলোঁ তো যেনেকুৱা গৰম আছিলে আজি শ্বৰ্ট ভিডিঅ'য়ে দি দিলোঁ বেছি হেৰি কৰা নাই তো ঘৰৰ সকলোৱে বাহিৰত বহি পিছল ৰাতিলৈকে আমি গুচি আহিলোঁ তো আজি ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে প্লিজ জনাব